পলমে আহি আমার পতাকা উত্তোলন স্থলীত উপস্থিত হব লাগে। মুহূর্তের ভিতরতে আমার আজি ভারতীয় ত্রিরঙ্গা পতাকা উত্তোলন করা হব। আজির এই মহান অনুষ্ঠানত One, two, three, start. Stop, everybody. Silent, please. আৰু আজিৰ এই জাতীয় পতাকাৰ দজৰক হিচাপে আমন্ত্ৰণ জনাইছোঁ ফাৰুক আলী ছাৰক। তো মই অনুৰোধ জনাওঁ এই পতাকাটো আহি অলপ চাই দিওঁ। ধন্যবাদ। এতিয়া আমন্ত্ৰণ জনাইছোঁ আমাৰ সন্মানীয় ছাৰক যে পতাকাটো উত্তোলন কৰি দিয়ে। এতিয়া এইটো টানি দিয়ক। লাহে লাহে টান দেন টান দেন। না না একটু তলে রয়েছে। একাডেমির অনুষ্ঠানত রাষ্ট্রীয় পতাকা উত্তোলন করার উত্তরক গৰাকীৰ সহিতে সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল আৰু সমবেত ৰাইজ, আচলতে মই অলপ আগতে আহিব লাগিছিল, কিন্তু আমাৰ অনুষ্ঠান ছাৰসকলে জানে মই বেলেগ এটা অনুষ্ঠানত লগতো জড়িত, তাতে মই আৰু পতাকা উত্তোলন কৰিব লগা হ'ল। সেইকাৰণে মোৰ আহোঁতে অলপ পলম আছে, তাৰ বাবে মই সকলোৰ ওচৰত ক্ষমা প্ৰাৰ্থী আৰু মই নিজেও দুখিত। যেই নহওক, আজি আমাৰ সকলো অনুষ্ঠান হওক নাইবা চৰকাৰী বেচৰকাৰী কাৰ্যালয় হওক, সকলো ঠাইতে ৭৯তম স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ল। কেৱল আমাৰ ভাৰতবৰ্ষতেই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত আমাৰ ভাৰতীয় দূতাবাস যিবোৰ আছে, সকলোবোৰ দূতাবাসতে আজি এই মহান দিৱসটো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি পালন কৰা হৈছে। আমি